ৰাতিপুৱাই বাছত উঠিয়ে জুবিনদাৰ গান শুনিলোঁ। সঁচাকৈ মনটো বহুত বেয়া তেতিয়াৰ পৰাই। এনেইতো বেয়াই লাগি আছে, আৰু বেছি বেয়া হ'ল ৰাইজ। আৰু বহুত মিছ কৰিছোঁ জুবিনদাক সঁচাকৈ। আমাৰ হিয়াৰ আমঠু যেন গুচি গ'ল ক'ৰবালৈ, য'ৰ পৰা আমি তেওঁক আৰু কেতিয়াও ঘূৰাই নাপাওঁ। আৰু ৰাইজ, আজি ফিল্ড ভিজিটত আহিছিলোঁ, আৰু সঁচাকৈ কিবা যেন উকা উকা লাগিছে, কি কৰি আছোঁ। আৰু সেইকাৰণে অকণমান প্ৰকৃতিৰ মাজতে আহিলোঁ। মানে তেওঁ যিহেতু প্ৰকৃতি ভাল পাইছিলে, অলপমান প্ৰকৃতিৰ মাজতেই নিজকে ৰাখিলোঁ আজিৰ দিনটোত। এয়া মোৰ ফিল্ড ভিজিটত মই কেইটামান ফুল বৰ ভাল লাগিল দেখি পিনে মই উঠাই থৈ দিলোঁ। আৰু সঁচাকৈ আমাৰ যে এইকেইদিন ইমান দুখত দিন গৈছে। তেওঁ গছ ৰুইছিলে, বহুত গছ ভাল পাইছিল, গতিকে আমিও বৃক্ষৰোপণ কৰোঁ আহক, এই প্ৰতিজ্ঞা লওঁ। বহুত গছ আছে এই জেগাত, সেইকাৰণে কিবা ভাল লাগিল। কিন্তু সঁচাকৈ কৈছোঁ ৰাইজ, কিবা এনেকুৱা উকা লাগিছে, কিবা এটা ইমানেই মানে বেয়া লাগিছে, কি ক'ম আৰু আপোনালোকক। তথাপিও এয়া এটা মথাউৰি আছে ইয়াতে, আৰু এটা চেগুন আৰু নিমৰ গছ। আহি কিনে মনটো অলপ পাতল লাগিল। কিন্তু দিনটো বিশ্বাস কৰক, 1 ছেকেণ্ডৰ কাৰণেও জুবিনদাৰ স্মৃতি যেন নিজৰ মনৰ পৰা যাব দিবই পৰা নাই ৰাইজ। কি যে আঘাত পালোঁ। তেওঁ যাতে ন্যায় পাওক ৰাইজ, আমি এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু তেওঁ যেন আমাৰ ওচৰত পুনৰ ঘূৰি আহে, আৰু এতিয়া আমাৰ মৰমৰ জুবিনদা হৈ এই ভগৱানক প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ।